আৰু মই ভাবিছোঁ ডেইলি ভিডিঅ' দিম বুলি জিন কৰি আছিলে যে মোৰ কেইমাহ চলি আছে লগতে এওঁৰ পৰা আঁতৰি আছোঁ সেইটো ধৰি লওক ইমাৰ্জেঞ্চি কিবা যিহেতু সূৰ্যগ্ৰহণ লাগিব 6টাৰ পৰা মানে ব্ৰেকফাষ্ট কৰিলোৱেই 6টা বজাত মানে 6:17 পৰা লাগিব গাখীৰ মায়ে কি খানি দিছে উঠি আৰু এইফালে চিকেনৰ তৰকাৰী হে গাইজ আসসালামু আলাইকুম গুড মৰ্ণিং আৰু এইফালে বিছনাৰ পৰাই কৰিছোঁ কাৰণ 8টা বাজিছে এতিয়া 10টালৈকে এটা থাকিব লাগিব 10:17লৈকে তাকে আৰু গ্ৰহণ মানিছোঁ আপোনালোকে কেনেকৈ মানিছে ক'ব ওচৰৰ ভিতৰতে সোমাই আছোঁ এতিয়ালৈকে বাহিৰলৈ গৈ 6টা বজাতে যোৱা তাৰপিছত যোৱাই নাই 6টা বজাৰ আগতে ৰুটি চুটি খাই মেলি ৰুটি পূৰা সেয়াই আৰু অকণ অশান্তিও লাগিছে সোমাই থাকিবলৈ ইমান গৰমো লাগিছে ফেন চলি আছে বাৰু কিন্তু আগফালৰ ৰুমলৈ এনেকৈ যাবলৈ মন গৈছে কিন্তু উপায় নাই গাইজ গা ধুই আহিলোঁ এতিয়া যিহেতু সূৰ্যগ্ৰহণৰ টাইমিং গ'ল আৰু 10:17 মানলৈকে আছিলে চাগে তো এতিয়া 10:45 হ'ল গা ধুই মেলি চুলি তুলি পূৰা ধুই দিলোঁ এতিয়া মই চাহ খাম কাৰণ মই ৰাতিপুৱা 6টাতে খোৱা ন ৰুটি এতিয়া আকৌ মই কিবা এটা খাব লাগিব কাৰণ মোৰ ভোক লাগিছে তো সেয়াই আৰু নাইটিটো পুনৰ সলাই ল'লোঁ বগা নাইটি এটা পিন্ধিছিলোঁ তাৰপিছত এটা ৰঙা নাইটি পিন্ধিছিলোঁ সেইকেইটাই বগা নাইটিটো ধৰি লওক মানে ফালা নিচিনা যে দিগদাৰ হয় মোৰ পিন্ধি থাকিবলৈ হাউচ কোট আৰু এইটো মানে একদম গৰম লাগিছে সেইকাৰণে একো এইটো পিন্ধিলোঁ মানে উপায় নাইকিয়া যিটো কাপোৰ কটন হয় সেইটোতে পিন্ধি সুবিধা হয় মোৰ আৰু এইফালে মায়ে বনাই আছে ভেদাইলতাৰ এয়া হৈছে পকৰি বনাব ভেদাইলতাৰ যিহেতু এনেকুৱা গাত আৰু এইবোৰ খাই থকা বহুত বেছি ভাল হয় গাঁও এৰিয়া যিহেতু মায়ে ভাদ মাহৰ চলি থকাৰ কাৰণে মানে ভাদ মাহত মানে কচু ঢেকীয়া তেনেকৈ খাবলৈ নালাগে বুলি কয় বাৰু কিন্তু মইতো আমাৰ তাতে এবাৰ খায়ে দিলোঁ একো নহয় ঢেকীয়া খোৱাৰ পৰা তেনেকুৱা একো বিশেষ মই একো অসুবিধা পোৱা নাছিলোঁ কিন্তু কচু আজি যিহেতু আহিন মাহ সোমাই গ'ল আজি আহিন ষ্টাৰ্ট হ'ল যিহেতু এতিয়াৰ পৰা আমাৰ ঢেকীয়া আৰু কচু পূৰা হ'ব আৰু মই ভাবিছোঁ ডেইলি ভিডিঅ' দিম বুলি যিদিনাখন একদম অসুবিধা লাগিব সেইদিনাখন মই নিদিওঁ আৰু কমিউনিটিত জনাই দিম সেইদিনাখন এনেই সদায় মই 2টা বজাত ভিডিঅ' দিবলৈ চেষ্টা কৰিম কিহৰ কাৰণে মই এয়াৰটেল চিম চেঞ্জ কৰিলোঁ আৰু চিম চেঞ্জ কৰাৰ কাৰণে মোৰ নেটটো এতিয়া এইটো ঘৰত বিশেষকৈ আমাৰ নতুন ঘৰটোত পূৰা নেট পায় মানে পূৰা নেট পায় মই অকণো কষ্ট কৰিব নালাগে সেইকাৰণে মই ভাবিছোঁ যে ডেইলি ভিডিঅ' দিম 10 মিনিটৰ বা 8 মিনিটৰ হ'লেও বা অকণমান দীঘল হ'লেও ভিডিঅ' দিব পাৰিম আৰু আপোনালোকে এক্সাইটেড হয়নে নহয় জনাব আৰু এইফালে কচু চাওক দেখিছে একদম কচু যে একদম ইয়াত যে ক'লা কচু মানে ভৰ্তি হৈছে ইনফেক্ট ইয়াতো এইখিনি জেগাটো সেইকাৰণে মায়ে কাইলৈ আজিতো কচু নবনালে কাইলৈতো কাম কৰা মানুহ আহিব আমাৰ তো কাইলৈ চাগে মেবি বনাবও পাৰে তো সেইটোৱে আৰু মই আচলতে চুমিত আছিলে আমি সিহঁতৰ লগতে কথা বতৰা পাতি থাকিলোঁ যে এতিয়া মই সেইকাৰণে অকণমান বোলো নাই শ্বুট কৰি লওঁ ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ যিহেতু মোৰ তেনেকুৱা বিশেষ আৰু কি আৰু মই কথা পাতি মাহঁতে কিবা এটা কৰিছে সেইখিনি আৰু মই বিশেষ একো কাম কৰাই নাই মোক এটা কমেণ্ট আহিছিলে যে তুমি অলপমান কাম বন কৰিবা কাম মানে কি মই ইয়াতে ধৰি লওক ঠাইটো অলপ বহল ন মানে খোজ কাঢ়িলে মোৰ মানে হৈ যায় মই ভাবোঁ আৰু কাম বুলিবলৈ ইয়াতে আছোঁ কিনো কাম কৰিম মই হাজবেণ্ডৰ লগত থাকোঁতেও মোৰ বিশেষ একো কাম নাছিলে আৰু গোটেই মোৰ ইমান চাপৰি কৰি মই কামটো নকৰোঁৱেই সেইটো আপোনালোকে জানে যিহেতু মোৰ প্ৰেচাৰ এটা ওপৰলৈ উঠিছে তথাপিতো মোৰ এটা ভয় আছে আৰু যিহেতু লাষ্ট ট্ৰাইমেষ্টাৰ চলি আছে মোৰ 7 মাহ সোমালে আলহামদুলিল্লাহ তো সেইকাৰণে মোক কমেণ্ট কৰি আছিলে যে মোৰ কেইমাহ চলি আছে 7 মাহ জাষ্ট সোমাইছে তো যাৰ কাৰণে অলপমান এতিয়া ভয় লগতে এওঁৰ পৰা আঁতৰি আছোঁ সেইটো ধৰি লওক ইমাৰ্জেঞ্চি কিবা কিবি মানে মোৰ ভয় লাগে সেইকাৰণে মই জাষ্ট অকণমান লাহে লাহে চাহ পৰিলে সেনেকৈ অকণমান খোজ কাঢ়ি মেলি থাকোঁ আৰু কিন্তু ডেইলি ভিডিঅ' দিম ডেইলি ভিডিঅ' এতিয়া যাবই ইনশাল্লাহ তো চেষ্টা কৰিম অকণমান এক্টিভ থাকিবৰ কাৰণে কাৰণ এক্টিভ থকাটো নিজৰ কাৰণে ভাল যিদিনাখন ভিডিঅ' অকণমান কমকৈ শ্বুট কৰোঁ যাৰ কাৰণে তেতিয়া মানে মোৰ কাম বনে নাথাকে এনেকুৱা নিচিনা লাগে সেই ইয়াতে আছোঁ যিহেতু মোৰ বিশেষ একো কাম নাইকিয়া মই কেৱল কোৰাণ শ্বৰীফ পঢ়ি আছোঁ আৰু কোৰাণ শ্বৰীফ পঢ়োঁ নামাজ পঢ়োঁ আৰু লগতে মই ভিডিঅ'ও বনাওঁ মাত্ৰ এই 3টা কামেই কৰি আছোঁ আৰু তাৰ বাদে নিজৰ যিখিনি আৰু ধৰি লওক এতিয়া নিজৰ পাৰ্চনেল যি 2 এটা থাকে সেইখিনিহে কৰোঁ তাৰ বাদে আমাৰ মা আৰু তাই কৰি আছে মাইনাই কৰি আছে মা পকৰি হৈছে কি নাই পকৰি চিমত দি বনাব লাগে 5 মিনিট লাগে দেৰিও হয় কোনো কথা নাই নালাগে মই ৰৈ থাকিব নোৱাৰোঁ খাব নোৱাৰো তই নিজৰখিনি একেবাৰে এনেকৈ কৰি বনাই ল'বি 5 মিনিট দেৰি হ'লে কোনো কথা নাই ভোক লাগি যাব নেকি কিবা ভোক লগা নাই কিন্তু খাব মন গৈ আছে ভোক লাগিছে গাই এইফালে মই এয়া ভাত আনিলোঁ এইফালে এয়া বনাইছিলে সৰু আলু গুটি মানে যে গুটি আলুৰ ভাজি আৰু লগতে এয়া
আমাৰ বৰা, এইফালে মোৰ ভাত, এয়া আছে দাইল, আৰু এতিয়া মই খাই লওঁ। আৰু মাইনে চুলি ধুই আছে, তাইতো দেৰিয়ে হ'ব। তো মা আহিব চাগে, মায়ে ৰান্ধি আছে, তথাপিতো মানে পকৰীকেইটাটো সিজাই মানে ফ্ৰাই কৰি আছে। তো তথাপিতো মই ৰৈ নাথাকোঁ আৰু খাই দিওঁ, কাৰণ সময় হৈ গ'ল। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কি হ'ল? কি কৈ আছ মানে? কিবা কৈ আছ? মই বাৰীতে না ফিমাৰ আছে। এইফালে গাইজ আমাৰ ঘৰত মানে এই নতুন ঘৰটোত পুটিং কটা হ'ব যে, সেইকাৰণে সেইফালে আব্বাই পুটিং বেগ আনিলে টাউনৰ পৰা। ক'লে গ'ল আকৌ। এইফালে ইয়াতে মানে আমাৰ ইয়াতে ট্ৰাইচেল দিব, যিহেতু ইয়াতে ইটা পাৰি ফ্ল'ৰ কৰিব ন। কিন্তু এই চৰাইবোৰ দেখিছেনে? গাড়ী গৈছে। এইফালে চৰাইবোৰ দেখিছেনে কেনেকৈ সোমাই থাকে? ট্ৰাইচেল দিলেচোন চবেই একদম মানে হেৰি হৈ যাবগৈ। সেইকাৰণে চাগে ৰাতি মানে সন্ধিয়া মানেহে দিব নেকি, যেতিয়া চৰাই পূৰা মাৰি দিয়া হ'ব। ইয়াত সোমাই সোমাই থাকে সেই চৰাইবোৰ। এইটো ৰুমতো আছিলে, গুচি গ'ল এইটো পৰা। সেই গাইজ মগৰিবৰ নামাজ পঢ়িলোঁ এইমাত্ৰ। আৰু এইফালে মায়ে বনাই আছে টেকেলি মুখত দিয়া পিঠা। এইটো প্ৰথম বনাইছে, যাৰ কাৰণে এইটো ফাটিয়ে গ'লগৈ। আৰু কিহত বনাইছে জানেনে? কেটলিত বনাইছে। আইয়া, পানী গৰম কৰি এইফালে মুখখনত তেনেকৈ লগাই লৈ তাৰে মুখত এনেকৈ দিছে চাওক এনেকৈ। আৰু ইয়াতে নাৰিকল, মই কৈছোঁ ন, নাৰিকল ইয়াতে দি দিয়া হৈছে। আৰু চেনি দি দিলা ন মা? চেনি দি দিছোঁ। তো সেনেকৈ এতিয়া আৰু ঢাকনখনত এনেকৈ দি দিব। চাওক অকণমান খাওঁ, ভোক লাগিছে মই, ভাঙাকৈ খাওঁ। সেই গাইজ এইফালে ড্ৰাই ফ্ৰুটছ ভিজোৱা নাই, মানে ড্ৰাই ফ্ৰুটছ ভিজাই লওঁ। কিহৰ কাৰণে জানেনে? ড্ৰাই ফ্ৰুটছ নহ'লে মোৰ ভিজাবলৈ থাকিয়ে যায়গৈ। যোৱাকালি খোৱাই নহ'ল, তেনেকৈয়ে থাকিলে। সেইকাৰণে এতিয়া বোলো ড্ৰাই ফ্ৰুটছখিনি ভিজাই লওঁ। বাতি চাতিবোৰ এইটোত পানী অলপ দি দিয়াচোন, কলৰ পৰাই দিয়া নাই,